নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? নিশ্চয় ভালে আছে, আশা কৰোঁ কুশলে থাকক। আমিও বাৰু ভালে আছোঁ। আজি মই লৈছোঁ আপোনালোকৰ মাজত এটা নাৰিকলৰ তেল। এয়া চাওক, মই আজি ঘৰতে বনাইছোঁ। কেনেকৈ বনাইছোঁ চাই থাকক। মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলত বা চাব, প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। আৰু কেনেকুৱা লাগিলে মোৰ ভিডিঅ'টো কমেণ্টত জনাব নাপাহৰিব দেই বন্ধু বান্ধৱীসকল। এয়া বুঢ়া নাৰিকল পূৰা শুকাই গৈছে, তেল বনাবলৈ ধুনীয়া হয়। হ'লেও এনেকুৱা শুকানটো ইমান ভাল নহয়, ইয়াতকৈ অলপ ডাব নাৰিকলৰ দৰে হ'ব লাগে। মই 3টা নাৰিকলৰ এইখিনিয়ে ওলাইছে, মই ভালকৈ ধুই লওঁ। নাৰিকলখিনি কাটি ল'লোঁ, 3টা নাৰিকল এইখিনিয়ে ওলাইছে। ইয়াত 3টা নাৰিকল আছিলে, তাৰপিছত মই সৰু সৰুকৈ কাটি লওঁ, তেতিয়া পিচিবলৈ ভাল হ'ব। আৰু ইয়াত আৰু আগতীয়াকৈ নাৰিকল খুন্দা আছিলে, ইয়াতে খুন্দিম মই এতিয়া। এইখিনিয়ে ওলালে 3টা নাৰিকলৰ গুড়াখিনি। তাৰপিছত মই ইয়াৰ যিটো গাখীৰৰ দৰে ওলাই নাৰিকলৰ পানীখিনি মই চেপিম। এয়া টিফিন এটা লৈ লৈছোঁ, তাৰপিছত মই ইয়াত ধুনীয়াকৈ চেপিম। এই পানীখিনিহে দৰকাৰ। এই গুড়াখিনি বহুত কামত দিব, ভালকৈ অলপমান শুকুৱাই থৈ দিলে দিনলৈকে ৰাখিবও পাৰিব আপোনালোকে। খুব টানকৈ চেপিব, তেতিয়া গোটেই ৰসখিনি ওলাই যাব। এইখিনি কিমান ওলাই 3টা নাৰিকলৰ চাওঁ। এইখিনিয়ে ওলালে 3টা নাৰিকলৰ, পূৰা এক বাতিও নহ'ল এইখিনি। আৰু তেল কিমানখিনি ওলাব, বেছি নোলাব, অলপ কমকৈ ওলাব। তাৰপিছত মই অলপমান দেৰি এনেকৈ থৈ দিম, যেতিয়া খাম বান্ধিব তেতিয়াহে। যিখিনি চেপিছিলোঁ এইখিনি বহুত কামত দিয়ে, কিবাকিবি কচু চব্জি বা যি হওক অলপমান দি দিলে খাবলৈ ভাল লাগে, এটা সোৱাদ হয়। সেইকাৰণে মই এইখিনি অকণমান শুকাই থ'ম, শুকাই কৰি বৈয়াম এটাত ভৰাই থৈ দিম। অলপ দিনলৈকে থ'বলৈ পাৰে, একো বেয়া নহয়, খালি অলপমান শুকাব লাগিব। চব পিনে কামত দিয়ে, লাড়ু বনাব পাৰিব। এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ, যিখিনি চেপি মই হাতৰ লগত চেপি লৈছিলোঁ, আকৌ এবাৰ চাকনিৰে চেপি লৈছোঁ, যাতে গুড়াখিনি থাকি নাযায় আৰু তলত যিখিনি পৰি যায় সেইখিনি চাফা হৈ যায়। চাকনিৰে চেকি ল'লে মই ইয়াক এটা থৈ দিম দেই। এৰাতি থ'লোঁ মই, এক ৰাতিৰ পিছদিনাখন মই চাইছোঁ, এয়া খাম বান্ধিছে পূৰা। এয়া চাওকচোন কি ধুনীয়া হৈছে। ওপৰৰ খামখিনি চামুচেৰে মই এতিয়া লাহেকৈ এখন থালিত উলিয়াই ল'ম। এইখিনিহে তেল হ'ব, তলৰ পানীখিনি তেল নহয়। এইখিনি চব কি ধুনীয়া হৈছে, পানী পানী ভাগে। আৰু এয়া ওপৰৰ খামখিনি ধুনীয়াকৈ দৈৰ দৰে বান্ধি গৈছে। এই দৈৰ দৰেখিনিহে, যিখিনি দৈৰ দৰে বান্ধিছে সেইখিনিহে কামত মানে তেল হ'ব। মই এইখিনি ধুনীয়াকৈ চামুচেৰে বাতি এটাত উলিয়াই লৈছোঁ। এইখিনিয়ে ওলালে 3টা নাৰিকলৰ। মই যিহেতু থৈ দিছিলোঁ, এৰাতিৰ পিছতহে মই উলিয়াইছোঁ, লগালগ নহয়, দেৰি লাগে। তাৰপিছতে কেৰাহী মোৰ গৰম হৈ আছে, মই কেৰাহীখন দি দিলোঁ কেৰাহীতে। কেৰাহীখন কিন্তু চাফাকৈ ধুই ল'ব, নিমখ চিমখ লাগি থাকিলে কিন্তু বেয়া। এইখিনি মই কেৰাহীত দি দিলোঁ। খুব হিলাব, মানে লৰাব লগালগ, দেৰি মানে অলপ ৰঙচীয়া হ'ব লাগিব, তেতিয়াহে তেলটো ওলাব। মই লৰাই আছোঁ ধুনীয়াকৈ চামুচ এখনেৰে। এয়া কমি আহিছে চব, এয়া পূৰা কমি যাব, একদম মানে খৰকৈ লৰাব দেই। আৰু জুইটো কমকৈ দিছোঁ, সৰহকৈ দিলেও বেয়া, চব পিনে দিগদাৰ বাৰু। এয়া কমি আহিছে চব, উতলিবলৈ ধৰিছে। এয়া পূৰা কমি গৈছে, মানে গোটা দৰে হৈ যাব, তাৰপিছতহে তেল ওলাব। এইখিনি ৰঙচা হৈ আহিছে আৰু মই খুব লৰাই আছোঁ ঘনকৈ, এনেকুৱাই লৰাই থাকিব লাগিব। ইয়াত তেল ওলাইছে আৰু কিনাৰে কিনাৰে চাইডে চাইডে। এই চাওক, ঘৰত নাৰিকল থাকিলে কিহৰ চিন্তা, এনেকুৱা তেল যদি বনাই লয়, নহয়নে? ঘৰত যিহেতু নাৰিকল ঢেৰ আছে, এনেই পৰি হৈ থাকে, য'ত ত'ত পৰি হৈ থকাতকৈ এনেকুৱা বনাই লগাই ভাল, যাতে একো মিক্স নাথাকে আৰু মিহলো নহয়। ঘৰত বনোৱাটো নিজৰ মতে বনাব পাৰে আৰু। এয়া ওলাইছে তেল কাষে কাষে, কমি আহিছে। যিখিনি নাৰিকলৰ খামখিনি আছিলে, এইখিনি তেল পাতলাকৈ ওলাই আহিছে। এইখিনিয়ে ওলালে মোৰ 3টা নাৰিকলৰ তেল। সেয়া চাওক, পূৰা ধুনীয়া ধুনীয়া গোন্ধাইছে নাৰিকলৰ দৰে। তাৰপিছত মই ধুনীয়াকৈ চাফাকৈ বটল এটা ধুই থৈছিলোঁ, সৰু বটল, ইয়াতে মই ভৰাই ৰাখি থ'ম। মাজে সময়ে লগাম, মইতো বেছি তেল নলগাওঁ, তথাপিতো এয়া চাওক, এই বটলো নহ'ল 3টা নাৰিকলৰ, মানে শুকান বেছি হ'ল। শুকান বেছি হ'লে কি হয়, তাৰ যিখিনি তেল ওলাবলগীয়া সেইখিনি মানে নহয়। এই চাওক, এই বটলে নহ'ল, কম ওলালে। এইখিনিয়ে মোৰ নাৰিকল তেল, ঘৰতে বনোৱা। আপোনালোকে বনাই চাব এবাৰ। আৰু
কমেণ্টত জনাব নাপাহৰিব। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। কেনেকুৱা লাগিলে মোৰ ভিডিঅ' চাই জনাব।